নিশ্চয় হাতীজাকটো আমাৰ দৰবা চাপৰিৰ পৰা কমলাবাৰী ঘাটৰ পৰা ধৰি লৈ আমাৰ টিকৰা চাপৰি আৰু এতিয়া বৰ্তমান আমাৰ এইখিনি দেউতী চাপৰি বুলি কয়। দেউতী চাপৰিত তেওঁলোকে খাদ্য অনুসন্ধান কৰি ইয়াতে চৰা মেলা কৰি আছে। কালিও হাতীজাকটো তিনিভাগ হৈছিলে, তিনিভাগ হ'লক আমি তাৰে সাতজনমান হাতী আপোনাৰ তাৰে 4টা হাতী ভিতৰত আমাৰ END ভিতৰলৈ সোমাই গুচি গ'ল। END ভিতৰলৈ সোমাই গ'ল। সেইকেইজনো খেদা কোৱাকৈ শালিধানীৰ মাজৰ পৰা খেদা কোৱাকৈ বাহিৰ উলিয়াই নদী পাৰ কৰি দিলোঁ। আৰু লগতে আমাৰ এই মানে END বাহিৰত থকা যিখন দাসগাঁও আছিলে তাতো সোমালে 4জন সত্ৰমুখে কৈ দক্ষিণপাট চাপৰি তাতো সোমালে, সেইকেইজনকো খেদালোঁ। আৰু আমি সেইধৰণে খেদা কোৱা কৰি মেলি গোটেই ৰাতিপুৱা 4:30 বজাত আমি হাতীজাক যেতিয়া চাপৰিত উঠিলেগৈ তেতিয়া আমি ঘৰমুৱা হৈছোঁ। আজিও ঠিক তেনেধৰণেই হাতীজাক আকৌ পুনৰ একে জেগালৈকে আহিছে। একে জেগালৈকে আহি পেলাই বৰ্তমান এতিয়া নতুনকৈ বনোৱা দলংখনৰ মাথাত যিটো চাপৰি দক্ষিণপাট চাপৰি বুলি কয় তাতে তেওঁলোকে বিচৰণ কৰি আছে। ঘাঁহটো বেছি আছে, তেওঁলোকে খাই মেলি আছে। আমি অকণমান এতিয়া তেওঁলোকক মানে জঞ্জাল কৰা নাই আৰু বন্দুক বাৰত ফুটাই দিলে তেওঁলোকক অসুবিধা পাব খোৱাত। সেইকাৰণে আমি যিমানটো পাৰোঁ তেওঁলোকক চৰক 2টামানলৈকে আমি ৰখীয়া দি থাকিম। খেদা খোৱা কৰিলে কি যদি বেলেগ জেগাত সোমাই অনিষ্ট কৰে, সেইকাৰণে আমি তেওঁলোকক চোৱা মেলাহে কৰি থাকিম, চৰাই থাকিম মাত্ৰ চাপৰিৰ মাজতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।